নমস্কাৰ সকলোলৈ ডেইলি জব নটিফিকেশ্যন চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিম নতুন এটি জব ইনফৰমেশ্যন ভিডিঅ'লৈ। বলক এতিয়া আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰি ল'ব, যাতে নতুন ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পাই যায়। বলক আজি আমি আৰম্ভ কৰোঁ। অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ আণ্ডাৰত এটা পোষ্ট মুকলি হৈছে। পোষ্টটোৰ নাম হৈছে ড্ৰিলিং ইঞ্জিনিয়াৰিং ইন দ্য ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং আসাম আণ্ডাৰ মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্টৰ ভিতৰত। আৰু এইটো এটা অপেন কেটেগৰী হয়। ইয়াৰ চেলাৰী 30,000ৰ পৰা আৰম্ভ কৰি 1,10,000লৈকে হ'ব। গ্ৰেড পে 12,700 হ'ব আৰু লগতে এলাৱেঞ্চ থাকিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া ইণ্ডিয়ান হ'ব লাগিব আৰু অসমৰ হ'ব লাগিব আৰু তেওঁৰ PRCL থাকিব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব। এডুকেশ্যনৰ কোৱালিফিকেশ্যনটো গ্ৰেজুৱেশ্যন ইন মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম যিকোনো এটা ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা, আৰু বয়স 21 বছৰৰ তলত আৰু 38 বছৰৰ ওপৰত হ'ব নালাগিব। ST SCৰ কাৰণে 43 ইয়াৰ্ছলৈকে ৰিলেক্সেশ্যন আৰু OBC OBCৰ কাৰণে 41 আৰু PWBDৰ কাৰণে 10 ইয়াৰ্ছৰ PWBDৰ কাৰণে 10 ইয়াৰ্ছৰ এটা ৰিলেক্সেশ্যন আছে। এই কেণ্ডিডেটজন যদি কোনোবা গভমেণ্ট ছাৰ্ভিচ নহ'লে প্ৰাইভেট ছাৰ্ভিচত পাৰ্মানেণ্ট নহ'লে টেম্পৰাৰী যদি জব কৰি আছে তেনেহ'লে ন' অবজেকশ্যন চাৰ্টিফিকেটত NOC এটা পোষ্ট এপ্লাই কৰিব লাগিব আৰু স্মল ফেমিলি নৰ্মছৰ কাৰণে এটা ডকুমেণ্ট আপলোড কৰিব লাগিব। ইয়াৰ ষ্টাৰ্টিং ডেট 24 জুন 2026ৰ পৰা আৰম্ভ কৰি 23 জুলাই 2026লৈকে আৰু লাষ্ট ডেট অফ পে'মেণ্টটো 25 জুলাই 2026। আপোনালোকে 23 জুলাই 2026ৰ আগতে ফৰ্মটো ফিল আপ কৰি ল'ব। আৰু ইয়াতে ফিটো জেনেৰেলৰ কাৰণে 297.20 আৰু OBCৰ কাৰণে 197.20 আৰু ST SC BPL PWBDৰ কাৰণে 47.20 দিব লাগিব। আৰু এই ফিজটো ৰিফাণ্ড নহ'ব যদি আপোনালোকে চিলেকশ্যন নহয় এক্সামত। এইটো কেনেকৈ এপ্লাই কৰিব লাগিব আপোনালোকে PDFটো এবাৰ চাই ল'ব, মই কমেণ্ট ছেকশ্যনত আপলোড কৰি দিম। ইয়াতে এটা চাইজ হিচাপে আপোনালোকে PDF বা ফটোগ্ৰাফটো আপলোড কৰিব লাগিব, সেইটো আপোনালোকে গম পাই যাবই। এক্সাম চেণ্টাৰবোৰ শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী আৰু এইবোৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত কভাৰ কৰিব। আপোনালোকে নিজৰ জেগাৰ ওচৰ চাই কিনে চেণ্টাৰবোৰ দিব পাৰিব। পাৰিলে সোনকালে ফৰ্মটো ফিল আপ কৰি ল'ব। আজিৰ কাৰণে এইখিনি আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে অনেক ধন্যবাদ। ভাল লাগিলে শ্বেয়াৰ কৰিব নিজৰ বন্ধুবৰ্গৰ মাজত আৰু লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে নতুন ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পাই যায়। ধন্যবাদ।